দিবলৈ লৈছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। টকা থাকিলেই মন গলেই এতিয়া কিনিব নোৱাৰিব মাটি। ৰাজ্যত আহি আছে কঠোৰ আইন, নিয়ম নামানিলেই বিপদ নিশ্চিত। ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ আশে পাশে মাটি কিনাত নিষেধাজ্ঞা। 250 বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ ওচৰত কিনিব নোৱাৰিব মাটি। ৰাজ্যত শীঘ্ৰেই আহি আছে এই কঠোৰ আইন। বৰদোৱা, বৰপেটা, মাজুলীৰ ধৰ্মীয় অনুষ্ঠানৰ কাষত কিনিব নোৱাৰিব মাটি। ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, পোৱামক্কা, মাজুলী সত্ৰৰ ওচৰত গৈ মাটি কিনিব নোৱাৰিব এতিয়াৰ পৰা। 5 কিলোমিটাৰ আশে পাশে কেৱল থাকিব পাৰিব স্থানীয় খিলঞ্জীয়া লোক। ৰাজ্যত শীঘ্ৰেই আহি আছে কঠোৰ আইন। সদনত এই আইনক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন গ'লেই টকা থাকিলেই এতিয়াৰ পৰা কিনিব নোৱাৰিব মাটি। বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই। হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয় 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব। লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। চিম্পল কথা, বৰপেটা সত্ৰক সন্মান জনাইছো, বৰদোৱা সত্ৰক সন্মান জনাইছো, মাজুলীক সন্মান জনাইছো, আৰু ইয়াত পোৱামক্কাও থাকিব। কাৰণ পোৱামক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে। তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে। অস্থানীয় মানুহ গ'লে কি হয়, পৰম্পৰাবোৰ নষ্ট কৰি পেলায়, ঐতিহ্যবিলাক নষ্ট কৰি পেলায়। সেইকাৰণেহে এইখন আইন। আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰ। নো, উই আৰ অলছো প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছো ফ্ৰম এণ্টাৰিং দেয়াৰ।